গাইছ এইগৰাকীৰ কথা তোমালোকক আকৌ বুজাই কোৱাৰ কিবা প্ৰয়োজন আছে। এইগৰাকীকতো অসমৰ চাৰিওফালে আজিকালি চিনি পোৱাই হৈ গ'ল যে দুদু আৰু টিকা দেখুওৱা ছোৱালীজনী বুলি। আৰু বাকীকণ কৈ আছো নোকোৱাৰ আগতে ভিডিঅ'টো অকমান চাই লওঁ। गाइस नाना जी ने शाम का चाय मांगा था, ये लीजिए नाना जी, ये लीजिए। তাই ভাগৰ নানাজীয়ে মানে তাই ভাগৰ ককাকে আবেলিৰ চাহকণ খাবৰ কাৰণে বিচাৰিছে। তাই এতিয়া চাহকণ দিছে। চাহকণ খাবলৈ লোৱাৰ পিছতে ককাকে দেখিছে এইটো কি বস্তু, কাৰণ ককাকৰ মনলৈ ধান্দা এটা আহিছে। চিন্তা কৰিছে যে নাতিজনীয়ে চাহকণ দিবলৈ আহিছে হয়, ভিতৰ ফালে একো এটা পিন্ধা নাই নেকি। সেইবাবে ককাকো খোজ মাৰিব ধৰিছে এইটো কি। मैं इसका नीचे पैंट पहनी हूँ। পিছে তাই ককাকক ক'লে ককা মই পেণ্ট পিন্ধি আছো বুলি কৈ ডাইৰেক্ট দাঙিয়ে দিলে। और मैं ऐसे आ गई, आपको तो चाय चाहिए जल्दी जल्दी। मत इसमें मैं क्या कर सकती हूँ, मेरा मर्जी, मैं जैसे भी रहूँ। আৰু এনেকৈ লেংটা হোৱাৰ কাৰণে আৰু তেনেধৰণৰ পেণ্ট পিন্ধাৰ কাৰণে ৰাইজক তেনেকৈ উদঙাই দেখুৱাই দিয়াৰ কাৰণে ককাকৰ মনত খং। সেইবাবে ককাকে কৈছে মই চাহেই নাখাওঁ। তেতিয়া তাই কি কৈছে সেইটো মোৰ মনৰ কথা, মই যেনেকে থাকো এইটো মোৰ ইচ্ছা। इसकी माँ का भोला चेहरा। এতিয়া তোমালোকে তাই কি বুলি ক'বা? তাই কৈয়ে দিলে যে মই যেনেকে ইচ্ছা মই তেনেকেই থাকিম। এতিয়া বাৰু তোমালোকেই কোৱাচোন 1 ঘণ্টাত 6,000 টকা পোৱাজনীও ইয়াতকে ভালকেহে থাকে। बात तो सही है। আচলতে ককাকে ইয়ে কিয়াহে বুলি কোৱাতকে তাইক একদম ডাইৰেক্ট খোজ মাৰি জেগাত কেলা আধামান ভৰাই দিব লাগিছিলে। তাই তেতিয়া পিছদিনাখন ককাকক চাহ দিবলৈ আহোঁতে ভালকে পিন্ধি মেলি আহিলেহেঁতেন। তোমালোকেতো তাইৰ ভাগৰ ভিডিঅ'বোৰতো পায়ে থাকা। কেতিয়াবা এদিন বাপেকৰ লগতে তলৰ পেণ্টটো নিপিন্ধাকে এক্টিং কৰিবলৈ আহে। এইবাৰ আকৌ এই ককাক আহিলে, ককাকে ডাইৰেক্ট খোজ মাৰিবই ধৰিছিলে হেৰিখনত। এতিয়া তোমালোকক মই আকৌ এটা প্ৰশ্ন কৰিম। তোমালোকেতো এই ভাগৰ দুদু ওলোৱা আৰু টিকা ওলোৱা ভিডিঅ'বোৰতো ডেইলি চায়ে থাকা। যদি কিবা কাৰণে তোমালোকক এটা সুযোগ দিয়ে তেতিয়া তোমালোকে কিমান দিব পাৰিবা? মানে মাইনা পেণ্ট কিনিবলৈ পইচা দিয়াৰ কথা কৈছোঁ, কিমানকে দিব পাৰিবা? লাগিলে ময়ে কণ্টেক্ট কৰি দিম। আৰু যদি তোমালোকৰ কোনোবা যদি দম থকা ল'ৰা আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰা, মই কণ্টেক্ট কৰাই দিম। ধুনীয়াকে খাই বৈ আহিবগে পাৰিবা। কি খোৱাৰ কথা ক'লো তোমালোকে বুজি পাইছা নাই ক'ব নোৱাৰো, কিন্তু বুজাই বৰ ধুনীয়াকে বুজিছে।